মহাপুৰুষ তথা গুৰুজনাৰ নিদৰ্শনেৰে বৈকুণ্ঠ কল্পতৰু ভাগৱত শাস্ত্ৰৰ পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। যোৰহাটৰ নিমাতী পথৰ বৰুৱাবাৰীৰ গাঁৱৰ বৰনামঘৰত অনুষ্ঠিত কৰা হয় জনপ্ৰিয় ব্যাখ্যাকাৰ জগত বনিয়াৰ দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান। উল্লেখযোগ্য যে যোৰহাটৰ নিমাতী ৰোডত বৰুৱাবাৰী গাঁৱৰ ৰাইজৰ সহযোগত দুদিনীয়াকৈ 8 আৰু 9 তাৰিখে অৰ্থাৎ শনি আৰু দেওবাৰে অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানটি। এই ভাগৱত শাস্ত্ৰ ব্যাখ্যাৰ বাবে লখিমপুৰ জিলাৰ পৰা জনপ্ৰিয় ব্যাখ্যাকাৰ জগত বনিয়াক নিমন্ত্ৰণ জনাই অনা হৈছে আৰু গাঁৱৰ ৰাইজে অতিকৈ আনন্দিত অনুভৱ কৰিছে এই অনুষ্ঠানটোক লৈ। এই ভাগৱত ব্যাখ্যা অনুষ্ঠানটি অনুষ্ঠিত উদ্দেশ্য হৈছে যে নৱপ্ৰজন্মৰ মাজত ভাগৱতৰ যি তত্ত্ব সেই তত্ত্বসমূহ গ্ৰহণ কৰি সমাজত শান্তি সমৃদ্ধি বজাই ৰাখিবলৈ সুচিন্তাৰ জীৱন যাপন অতিবাহিত কৰিবলৈ এক বাৰ্তা বিয়পাই দিয়া। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। এতিয়া তাপৰ যুগত তেওঁ পূৰ্ণপ্ৰতাৰ 100% মহিমাযুক্ত হৈ অৱতাৰ হৈ যেতিয়া দেৱকাৰ্য সাধন কৰিলে অৰ্থাৎ দুষ্ট দমন ভ্ৰান্ত পালন কৰিলে, কেৱল যদুকুলটো বাকী আছে। এই যদুকুলকো তেওঁ বিনাশ কৰাৰ কৰ্ম আঁচনি যেতিয়া হাতত তুলি ল'লে, তেতিয়া তেওঁৰ লগত 5 বছৰ বয়সৰ পৰাই নিবিড় সম্পৰ্ক, এজন বৰদেউতাকৰ ল'ৰা আৰু এজন দদায়েকৰ ল'ৰা, সেইফালৰ পৰা ককাই ভাই ইহাতেৰি পৰম ভকত কৃষ্ণৰ পৰম ভকত। 5 বছৰ বয়সৰ পৰাই তেওঁলোকৰ মাজত যিটো নিবিড় সম্পৰ্ক, সেই সম্পৰ্কৰ মাজেদি কথা উপলব্ধি কৰি তেওঁ বিদায়ৰ সময়ত অৰ্থাৎ প্ৰয়াণৰ আগমুহূৰ্ততে মাজেদি আমাক কি ক'ব বিচাৰিছে আমি পদবন্ধে আজি আলোচনা কৰিম। পাঠ ভিত্তিত কৰিব। আজি যিটো পাঠৰ ওপৰত আমি আলোচনা কৰিম তাৰ ওপৰত প্ৰশ্ন কৰিব। বেলেগ প্ৰশ্ন থাকিলে বেলেগ সময়ত মোৰ লগত যোগাযোগ কৰি আপোনালোকে সংশয় দূৰ কৰিব। আমি বৰুৱাবাৰী গাঁৱৰ এই নামঘৰসমূহ ৰাইজৰ সমবেত হৈ দুদিনীয়া কাৰ্যসূচীৰে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি আমাক আমন্ত্ৰণ কৰি আনিছে আৰু আমি তেখেতসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়াত উপস্থিত হৈছোঁ। আৰু মই ৰাইজলৈ আহ্বান জনাইছোঁ মহাপুৰুষ গুৰুজনাৰ নিদৰ্শনেৰে যে আমি যদি অনাগত দিনত প্ৰত্যেকখন গাঁৱে যদি এনেধৰণেৰে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰে, তেতিয়াহ'লে উঠি অহা প্ৰজন্মক আমি আধ্যাত্মিক আৰু নৈতিক দিশেৰে আগুৱাই নিব পাৰিম আৰু আমাৰ সমাজখনত আমি শান্তি মৈত্ৰী ঐক্য সম্প্ৰীতি এনাজৰীয়া আমি বান্ধ খাই দিব পাৰিম। মহাপুৰুষ গুৰুজনাৰ এই মহান আদৰ্শ আমি যাতে প্ৰত্যেকখন গাঁৱৰ ৰাইজে আমি এনেধৰণে পালন কৰিব পাৰোঁ। বছৰত এবাৰকৈ যদি হয় তেতিয়াহ'লেও আমাৰ সমাজৰ আমূল পৰিৱৰ্তন আহিব। গতিকে আমি উঠি অহা প্ৰজন্মক আধ্যাত্মিক আৰু নৈতিক দিশেৰে আগুৱাই নিয়াৰ কাৰণে আমাৰ সকলোৱে চেষ্টা অব্যাহত ৰাখিব লাগিব। মই ভাবোঁ তেতিয়াহ'লে গুৰুজনাৰ যি নিদৰ্শন, এই নিদৰ্শনে আমাৰ মাজত ঐক্য সম্প্ৰীতি আৰু প্ৰেম এনাজৰী আমাক একতাৰ দূৰে বান্ধি ৰাখি আমি আগবাঢ়ি যোৱাত সহায় কৰিব। এয়া মই গুৰুজনাৰ নিদৰ্শনৰ পৰা মই বক্তব্য ৰাখিছোঁ। কৃষ্ণ চৰণত পাদ পংকজত জৰি আমি সেৱাভাগী জনোৱা গৈছে। বৰুৱাবাৰী গাঁৱৰ সমূহ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে মহান শ্ৰীমদ ভাগৱতৰ ভগৱন্তৰ যি অমৃতময় বাণী তাকে আমাৰ লখিমপুৰৰ পৰা আহি সদৌ লখিমপুৰৰ পৰা আহি জগত বনিয়া দেৱে আমাৰ সমস্ত ৰাইজক যি সেৱা আৰু অৰ্থ প্ৰকাশৰ আগবঢ়াইছে, তালৈ আমি তেখেতসকললৈ সহস্ৰ কোটি সেৱা আগবঢ়াইছোঁ। আৰু নৱ প্ৰজন্মই এই ভাগৱতৰ যি মহান তত্ত্ব, এই তত্ত্বভাগী গ্ৰহণ কৰি নতুন যুগত ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাবৰ কাৰণে প্ৰভুৰ চৰণত আমি নিবেদন জনোৱা হৈছে। জয় গুৰু শংকৰ। বৰুৱাবাৰী গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা সকলো ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ উন্নয়ন সমিতি আৰু বৰুৱাবাৰী গাঁৱৰ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে এই ভাগৱত ব্যাখ্যা ভাগ আৰম্ভ হৈছে। আজিৰ পৰা ইয়াত উপস্থিত আছে সকলোৱে পৰিচিত শ্ৰীযুত জগত বনিয়া বাপ, লগতে টংকেশ্বৰ আৰু পদ্মেশ্বৰ বাপ ইয়াত আহি উপস্থিত হৈছেহি। আমি বহুত দিনৰ এটা পৰিকল্পনা আছিল, বৰ্তমান দেশৰ যিটো অৱস্থা, নৱপ্ৰজন্মৰ যিটো বিশৃংখলতা, এই সকলোবিলাকৰ ওপৰত লক্ষ্য ৰাখি যাতে নৱপ্ৰজন্ম সকলো আধ্যাত্মিক চিন্তাধাৰাৰে
তেওঁলোক আগবাঢ়ি আহে তাৰ ওপৰত লক্ষ্য ৰাখি আমি দুদিনীয়া কাৰ্যসূচীৰে এই মহান কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ অকল বৰুৱাবাৰী গাঁও হয়, অকল বৰুৱাবাৰী গাঁও, আমাৰ ইয়াত বেলেগ গাঁও আমি ওচৰৰ গোটেইকেইখন গাঁও নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকল আহি উপস্থিত হৈছে আৰু উপস্থিত আহিব। কাইলৈতো আজিতো শনিবাৰ, কাইলৈ দেওবাৰ, কাইলৈ উপস্থিত আহিব, উপস্থিত থাকিব। গতিকে আমাৰ এই উদ্দেশ্য অতি মহান। আমি আশা ৰাখিছোঁ এই আপোনালোকৰ যোগেদি এই মহান কাৰ্যসূচীটো সকলো ৰাইজে গম পাব বুলি আশা ৰাখিলোঁ। আৰু এই কাৰ্যসূচীৰ পৰাই যথেষ্টখিনি আমাৰ প্ৰভু ভগৱন্ত চৰণত সকলো ৰাইজেই এটা সুবিধা পাব আৰু আধ্যাত্মিকৰ জৰিয়তে পুৱা গধূলি নৱপ্ৰজন্মই প্ৰভু ভগৱন্তক চিন্তা কৰিব আৰু ধূপডাল দিব পাৰিব লাগিব বুলি বা ধূপডাল দিব বুলি আমি আশা ৰাখি আমি যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।